আজিৰ সন্ধিয়াৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে। আমাৰ হাতত প্ৰথমটো খবৰ হৈছে কৃষকৰ বাবে সুখবৰ। মোদী 3.0 মন্ত্ৰীসভাৰ প্ৰথমখন বৈঠকত ডাঙৰ সিদ্ধান্ত। কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে তৃতীয়বাৰৰ বাবে ক্ষমতালৈ অহাৰ পিছতে মোদী চৰকাৰৰ এটা মূল লক্ষ্য হৈছে কৃষকৰ স্বাৰ্থ সুৰক্ষা আৰু বিকাশৰ ওপৰত গুৰুত্ব দিয়া। মোদী চৰকাৰত 3.0 প্ৰথমখন কেবিনেট বৈঠকত কৃষকৰ হৃদয় জয় কৰিবলৈ ডাঙৰ ডাঙৰ সিদ্ধান্ত লোৱা হৈছে। কেন্দ্ৰীয় কেবিনেটে ধান কুঁহিয়াৰকে ধৰি খৰালি কালত উৎপাদিত 14টা শস্যৰ ন্যূনতম সহায়ক মূল্য বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। তৃতীয়বাৰৰ বাবে মোদী চৰকাৰ ক্ষমতালৈ অহাৰ পিছতে কেন্দ্ৰীয় কেবিনেট আৰু বিত্ত কেবিনেট কমিটিৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হয়। কেবিনেট বৈঠকৰ অন্তত এই কথা ঘোষণা কৰে কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে। তেওঁ কয় যে খৰালি কালত উৎপাদিত ধান, কুঁহিয়াৰ, জোৱাৰ, বাজৰা, কপাহকে ধৰি 14টা শস্যৰ ন্যূনতম সহায়ক মূল্য বৃদ্ধি কৰাৰ সিদ্ধান্ত কেন্দ্ৰীয় কেবিনেটে গ্ৰহণ কৰিছে। অশ্বিনী বৈষ্ণৱে লগতে কয় যে কেন্দ্ৰীয় কেবিনেটে 2024 আৰু 25 খৰালি ঋতুৰ বাবে প্ৰতি কুইণ্টলত ধানৰ ন্যূনতম সহায়ক মূল্য 117 টকা বৃদ্ধি কৰি 2300 টকালৈ বৃদ্ধি কৰিছে। তৃতীয়বাৰৰ বাবে ক্ষমতালৈ অহাৰ পিছতে মোদী চৰকাৰৰ এটা মূল লক্ষ্য হৈছে কৃষকৰ স্বাৰ্থ সুৰক্ষা আৰু বিকাশৰ ওপৰত গুৰুত্ব দিয়া বুলি উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে তেওঁ উল্লেখ কৰিছে আজিৰ এই সিদ্ধান্তৰ ফলস্বৰূপে ন্যূনতম সহায়ক মূল্য হিচাপে প্ৰায় 2 লাখ কোটি টকা কৃষকৰ হাতলৈ যাব, যিটো যোৱাবাৰৰ তুলনাত 35,000 কোটি বেছি। ইয়াৰ উপৰিও দিনটোৰ বৈঠকত বাৰাণসীৰ লাল বাহাদুৰ শাস্ত্ৰী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ সম্প্ৰসাৰণ আৰু উন্নয়নৰ সিদ্ধান্ত লোৱা হয়। প্ৰসংগক্ৰমে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নিজে বাৰাণসীৰ সাংসদ। বুধবাৰে কেবিনেট সিদ্ধান্ত অনুসৰি বাৰাণসী বিমানবন্দৰ ৰানৱে সম্প্ৰসাৰণ উপৰি নতুন টাৰ্মিনেল নিৰ্মাণকে ধৰি অন্যান্য আন্তঃগাঁথনি স্থাপন কৰা হ'ব। ইপিনে 18 জুনত অনুষ্ঠিত হোৱা UGC নেট জুন 2024 পৰীক্ষা বাতিল। পৰীক্ষাত অনিয়মৰ অভিযোগ উত্থাপন হোৱাত তৎকালীন সিদ্ধান্ত কেন্দ্ৰৰ। কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে যোৱা 18 জুনত দেশজুৰি বিভিন্ন বিষয়ৰ বাবে অনুষ্ঠিত হোৱা নেট পৰীক্ষা বাতিল কৰাৰ কথা ঘোষণা কৰিছে। পৰীক্ষাত অনিয়ম সংঘটিত হোৱাৰ কেইবাটাও অভিযোগ উত্থাপন হোৱাৰ পাছতে তৎকালীনভাৱে এক অধিসূচনাৰ জৰিয়তে এই ডাঙৰ সিদ্ধান্তৰ বিষয়ে ঘোষণা কৰে কেন্দ্ৰীয় চৰকাৰে। তদুপৰি পৰীক্ষা অনুষ্ঠিত হোৱাৰ সময়ত অনিয়ম সংঘটিত হোৱা বুলি যি গুৰুতৰ অভিযোগ উত্থাপিত হৈছে সেই বিষয়ে তদন্তৰ দায়িত্ব কেন্দ্ৰীয় তদন্তৰ সংস্থা CBIক অৰ্পণ কৰা হৈছে। উল্লেখযোগ্য যে যোৱা 18 জুনত সমগ্ৰ দেশতে বিভিন্ন বিষয়ৰ বাবে UGC নেট জুন 2024 পৰীক্ষা অনুষ্ঠিত হৈছিল। কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে বুধবাৰে এক জাননীৰ জৰিয়তে এই পৰীক্ষা বাতিল কৰাৰ সিদ্ধান্ত ঘোষণা কৰা হৈছে। জাননীখনত এইটো উল্লেখ কৰা হৈছে যে পুনৰ এই পৰীক্ষা কেতিয়া অনুষ্ঠিত কৰা হ'ব সেই বিষয়ে পৰৱৰ্তী সময়ত সংশ্লিষ্ট কৰ্তৃপক্ষ অৱগত কৰিব। অধিসূচনাখনত উল্লেখ কৰা অনুসৰি গৃহ পৰিক্ৰমা মন্ত্ৰালয় অধীনস্থ ভাৰতীয় চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰৰ ট্ৰেড এলায়েন্স ইউনিট মঙলবাৰে নেট পৰীক্ষা অনুষ্ঠিত হোৱা সময়ত অনিয়ম সংঘটিত হোৱাৰ তথ্য সূত্ৰৰ জৰিয়তে লাভ কৰে। ইয়াৰ পিছতে এই বিষয়ে বিশ্ববিদ্যালয় অনুদান আয়োগ অৱগত কৰে আৰু অভিযোগৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যত কাল ৰূপ ধাৰণ কৰিব বতৰে। হ'ব নেৰানেপেৰা বৰষুণ। সমগ্ৰ অসমত জাৰি কৰা হৈছে ৰেড এলাৰ্ট। কোনদিনালৈ অসমত হৈয়ে থাকিব ধাৰাসাৰ বৰষুণ। ৰাজ্যত কাল ৰূপ ধাৰণ কৰিব বতৰে। বিগত কিছুদিনৰ পৰা ৰাজ্যত আছে ধাৰাসাৰ বৰষুণ। দেওবাৰ, সোমবাৰ আৰু মঙলবাৰে সমগ্ৰ অসমত ৰেড এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। আনহাতে বুধবাৰ আৰু বৃহস্পতিবাৰে অসমত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। সোমবাৰে আৰু মঙলবাৰে অসমৰ লগতে অৰুণাচল প্ৰদেশ আৰু মেঘালয়তো জাৰি কৰা হৈছে ৰেড এলাৰ্ট। সোমবাৰে ত্ৰিপুৰা, মিজোৰাম, মণিপুৰ আৰু নাগালেণ্ডত য়েল্লো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। মঙলবাৰে ত্ৰিপুৰা, মণিপুৰ আৰু নাগালেণ্ডত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। আনহাতে মিজোৰামত য়েল্লো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। বুধবাৰ আৰু বৃহস্পতিবাৰে অসমকে ধৰি অৰুণাচল প্ৰদেশ, মেঘালয়, ত্ৰিপুৰা, মণিপুৰ আৰু নাগালেণ্ডত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। আনহাতে মিজোৰামত য়েল্লো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। প্ৰথমটো খবৰ হৈছে কোনসকল ছাত্ৰীয়ে পাব লাভ কৰিব নিযুত মইনা আঁচনিৰ ধন, কোনসকল বাদ পৰিব এই আঁচনিৰ পৰা, জানিলে সবিশেষ আমাৰ এই প্ৰতিবেদন। নিযুত মইনাৰ আঁচনি একেবাৰে ভৰ্তি কৰিব পাৰিব। আৰ্থিকভাৱে সবল পৰিয়ালে ইচ্ছামতে এই আঁচনি নলব পাৰে। এই আঁচনিৰ বাবে 300 কোটি টকা খৰচ কৰা হ'ব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে স্বীকৃতি দিলে নিযুত মইনা আঁচনি। এতিয়াৰে পৰা মহাবিদ্যালয়, বিশ্ববিদ্যালয় পঢ়া ছাত্ৰীয়ে প্ৰতিমাহে লাভ কৰিব ধন। এই আঁচনিৰ জৰিয়তে একাদশ শ্ৰেণীত নাম ভৰ্তি কৰা ছাত্ৰীসকলে গৰম বন্ধ 2 মাহ বাদ দি বাকী মাহত 1000 টকাকৈ লাভ কৰিব।
দ্বাদশ শ্ৰেণী শেষ নোহোৱা পৰ্যন্ত প্ৰতি মাহৰ 11 তাৰিখে লাভ কৰিব এই ধন। স্নাতক শ্ৰেণীত পঢ়ি থকাসকলে 1250 টকা আৰু স্নাতকোত্তৰ আৰু বিএডত নামভৰ্তি কৰা ছাত্ৰীসকলে 2500 টকাকৈ মাহেকত লাভ কৰিব। ভেঞ্চাৰ জুনিয়ৰ কলেজৰ ছাত্ৰীও পাব এই সুবিধা। এবছৰত 10 মাহৰ বাবে নিযুত মাইনাৰ ধন লাভ কৰিব। নিযুত মাইনাৰ আঁচনিৰ বাবে 300 কোটি টকা ধাৰ্য কৰা হৈছে। 5 বছৰত সৰ্বমুঠ 10 লাখ ছাত্ৰী পাব এই সুবিধা। নিযুত মাইনাৰ প্ৰপত্ৰ 1 জুলাইৰ পৰা বিতৰণ কৰা হ'ব। কোনোৱে নাপাব নিযুত মাইনাৰ ধন। ব্যক্তিগত খণ্ডৰ ছাত্ৰীয়ে নাপাব নিযুত মাইনাৰ ধন। উচ্চতৰ মাধ্যমিক স্নাতকৰ বিবাহিত ছাত্ৰীয়ে নাপাব নিযুত মাইনাৰ ধন। কিন্তু স্নাতকোত্তৰ বিবাহিতসকলে লাভ কৰিব এই আঁচনিৰ সুবিধা। অনুত্তীৰ্ণ আৰু কলেজ এৰা ছাত্ৰীয়ে নাপাব এই আঁচনিৰ সুবিধা। মন্ত্ৰী বিধায়ক সাংসদৰ কন্যাই নাপাব নিযুত মাইনাৰ ধন। ইফালে স্কুটি লোৱা ছাত্ৰীয়েও লাভ নকৰিব নিযুত মাইনাৰ আঁচনিৰ সুবিধা। স্কুটি বা নিযুত মাইনা যিকোনো এটাহে বাছি ল'ব পাৰিব। একেলগে দুয়োটা আঁচনি নাপাব ছাত্ৰীসকলে। নিযুত মাইনা আঁচনি এবাৰহে ভৰ্তি কৰিব পাৰিব। আৰ্থিকভাৱে সবল পৰিয়ালে ইচ্ছামতে এই আঁচনি নল'ব পাৰে। এই আঁচনিৰ বাবে 300 কোটি টকাৰ খৰচ কৰা হ'ব। আগন্তুক 5 বছৰলৈ এই আঁচনিৰ ধন 1500 কোটি টকা হ'ব। জুলাইৰ পৰা এই আঁচনিৰ আবেদন বিতৰণ কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে কয় ছোৱালীগৰাকী নিজৰ ভৰিত থিয় কৰা আৰু বিয়া পলমকৈ কৰাৰ বাবে এই ব্যৱস্থা কৰা হৈছে। জুলাই মাহত মহাবিদ্যালয়ত আৰু বিশ্ববিদ্যালয়ত মন্ত্ৰী বিধায়কৰ উপস্থিতিত এখনকৈ সজাগতা সভা আয়োজন কৰা হ'ব। ফৰ্ম লাভ নকৰিলেও পৰ্টেলৰ পৰাও ফৰ্ম লাভ কৰিব। প্ৰথমটো খবৰ হৈছে মোদী 3.0 মন্ত্ৰীসভা বিতৰণ কৰা হ'ল দপ্তৰ। চাওক কোন মন্ত্ৰীয়ে লাভ কৰিলে কি দপ্তৰ। দেওবাৰে শপত গ্ৰহণ কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে 71 জন মন্ত্ৰীয়ে। আজি মন্ত্ৰীসভাত প্ৰথমখন বৈঠকৰ পিছতে বিতৰণ কৰা হয় মন্ত্ৰীসকলৰ দপ্তৰ। দেওবাৰে মোদী 3.0 শপত গ্ৰহণৰ পিছদিনাখনেই আজি বিতৰণ কৰা হয় মোদী কেবিনেটৰ মন্ত্ৰীসকলৰ দপ্তৰ। দেওবাৰে শপত গ্ৰহণ কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লগতে 71 জন মন্ত্ৰীয়ে। আজি মন্ত্ৰীসভাত প্ৰথমখন বৈঠকৰ পিছতে বিতৰণ কৰা হয় মন্ত্ৰীসকলৰ দপ্তৰ। সেই অনুসৰি পূৰ্বৰ দৰেই অমিত শ্বাহক প্ৰদান কৰা হয় কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ দায়িত্ব। ৰাজনাথ সিঙক অৰ্পণ কৰা হয় প্ৰতিৰক্ষা মন্ত্ৰীৰ দায়িত্ব। নিৰ্মলা সীতাৰমণক কেন্দ্ৰীয় বিত্ত মন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰা হয়। জে পি নাড্ডাক কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰা হয়। নীতিন গাডকাৰী পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ পথ পৰিবহণ আৰু ঘাইপথ বিভাগেই অৰ্পণ কৰিলে মোদী চৰকাৰে। অজয় টামটা আৰু হৰ্ষ মালহোত্ৰাক অৰ্পণ কৰা হয় পৰিবহণ আৰু ঘাইপথৰ ৰাজ্যিক মন্ত্ৰী। সুব্ৰমণিয়াম জয়শংকৰক প্ৰদান কৰা হয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰীৰ দায়িত্ব। লগতে অসমৰ পবিত্ৰ মাৰ্ঘেৰিটাক বৈদেশিক পৰিক্ৰমা আৰু টেক্সটাইল বিভাগৰ ৰাজ্যিক মন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰা অশ্বিনী বৈশ্যক ৰেল তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰা হয়। ধৰ্মেন্দ্ৰ প্ৰধানক কেন্দ্ৰীয় শিক্ষা মন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰা হয়। লগতে অসমৰ সৰ্বানন্দ সোণোৱালক পূৰ্বৰ দৰে কেন্দ্ৰীয় জল পৰিবহণ জাহাজ বন্দৰ মন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰা হয়। লগতে শান্তনু ঠাকুৰক জল পৰিবহণ জাহাজ বন্দৰৰ ৰাজ্যিক মন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰা হয়। কিৰেণ ৰিজিজুক সংসদীয় পৰিক্ৰমা আৰু সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ কৰা হয়। গজেন্দ্ৰ সিং শেখাৱতক কেন্দ্ৰীয় সাংস্কৃতিক আৰু পৰ্যটন বিভাগৰ মন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰা হয়। লগতে সুৰেশ গোপী আৰু ইন্দ্ৰজিৎ সিঙক সাংস্কৃতিক আৰু পৰ্যটন বিভাগৰ ৰাজ্যিক মন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰা হয়। পীযুষ গোয়েলক বাণিজ্যিক বিভাগৰ মন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰা হয়। প্ৰহ্লাদ যোশীক গ্ৰাহক পৰিক্ৰমা মন্ত্ৰীৰ দায়িত্বত অৰ্পণ কৰা হয়। অন্নপূৰ্ণা দেৱীক কেন্দ্ৰীয় মহিলা আৰু শিশু কল্যাণ মন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰা হয়। ইপিনে অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে শীঘ্ৰ আহিব পাৰে ভাল খবৰ। বৃদ্ধি হ'ব পাৰে ডিএ। সাধাৰণতে চৰকাৰী কৰ্মচাৰীৰ ডিএ বছৰত দুবাৰ বৃদ্ধি পায়। প্ৰথমবাৰ 1 জানুৱাৰী আৰু কাৰ্যকৰী হোৱাকৈ বৃদ্ধি পায়। দ্বিতীয়বাৰ 1 জুলাই আৰু কাৰ্যকৰী হয় এই বৰ্ধিত ডিএ। প্ৰতি 10 বছৰ মূৰত আহে নতুন বেতন আয়োগ। সপ্তম বেতন আয়োগ গঠন হৈছিল 2014 চনত আৰু 2016 চনৰ পৰা কাৰ্যকৰী হৈছিল। সেয়েহে এতিয়া অষ্টম বেতন আয়োগৰ সময় প্ৰায় আহি পৰিছে। অষ্টম বেতন আয়োগ সন্দৰ্ভত মোদী চৰকাৰে ডাঙৰ সিদ্ধান্ত ল'ব পাৰে বুলি ধাৰণা কৰা হৈছে। বিগত 2014 চনত সপ্তম বেতন আয়োগ গঠন হোৱাৰ পিছতে 2016 চনৰ পৰা ইয়াক কাৰ্যকৰী কৰা হৈছিল। যদি এইবাৰ 2024 চনত অষ্টম বেতন আয়োগ গঠন হয় তেন্তে এই 2026 চনৰ কাৰ্যকৰী হ'ব বুলি অনুমান কৰিব পাৰি। সাধাৰণতে প্ৰতি 10 বছৰ মূৰে মূৰে কেন্দ্ৰীয় নতুন বেতন আয়োগ গঠন কৰে। কেন্দ্ৰীয় নতুন চৰকাৰে ইতিমধ্যে শপত গ্ৰহণ কৰিলে। গতিকে নতুন চৰকাৰে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে বহুত চমক লৈ আহিব পাৰে বুলি আশা কৰা হৈছে। নৰেন্দ্ৰ মোদী তৃতীয়বাৰৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছতেই কৰ্মচাৰীসকলৰ অপেক্ষা শেষ হ'ব বুলি বহু মহলে দাবী কৰিছে।
অষ্টম বেতন আয়োগৰ সন্দৰ্ভত এইবাৰ ডাঙৰ সফলতা আহিব পাৰে। এনেকুৱা হলে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ দৰমহাত বৃহৎ বৃদ্ধি হ'ব বুলি গৈ আছে। যিহেতু বছৰত দুবাৰকৈ চৰকাৰী কৰ্মচাৰীৰ ডিএ বৃদ্ধি হয়, সেয়েহে জুলাইত পুনৰ ডিএ বৃদ্ধিৰ সিদ্ধান্ত ল'ব পাৰে চৰকাৰে। ইতিমধ্যে চৰকাৰী কৰ্মচাৰী ডিএ 50% হৈছেগৈ। যদি নতুন চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ডিএ বৃদ্ধি কৰে তেতিয়া অসম চৰকাৰৰ কৰ্মচাৰীসকলো লাভৱান হ'ব। কাৰণ কেন্দ্ৰীয় চৰকাৰৰ সমাহাৰত অসমৰ চৰকাৰৰ কৰ্মচাৰীসকলে লাভ কৰে ডিএ আৰু ডিআৰ। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ডিএ যদি 4% বৃদ্ধি পায় তেন্তে সমাহাৰত ডিএ বৃদ্ধি পাব অসম চৰকাৰৰ কৰ্মচাৰীসকলৰো। অৱশ্যে চৰকাৰৰ ফালৰ পৰা এই সন্দৰ্ভত কোনো আনুষ্ঠানিক তথ্য প্ৰকাশ কৰা নাই।